গুৱাহাটী উত্তৰ গুৱাহাটী দলং পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব দলং কুমাৰ ভাস্কৰ বৰ্মাৰ নামত উৎসৰ্গিত হ'ব দলংখন মুকলিৰ দিনা দলঙৰ মাজ ভাগলৈ যাব প্ৰধানমন্ত্ৰীয়ে দলঙৰ পৰা উপভোগ কৰিব দৃশ্য 1 মাৰ্চলৈ ৰাইজৰ বাবে মুকলি থাকিব দলংখন 1 মাৰ্চৰ পিছতহে যান বাহনৰ বাবে মুকলি হ'ব দলংখন গুৱাহাটী উত্তৰ গুৱাহাটীৰ যাতায়াতৰ বাবে সময় লাগিব মাত্ৰ 7 মিনিট গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলং পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ 14 ফেব্ৰুৱাৰীত যেহেতু প্ৰধানমন্ত্ৰী মুকলি কৰিব দলংখন সেয়ে আজি পৰিদৰ্শন কৰিছে মুখ্যমন্ত্ৰীয়ে কুমাৰ ভাস্কৰ বৰ্মাৰ নামত উৎসৰ্গিত হ'ব দলংখন আৰু মুকলিৰ দিনা দলঙৰ মাজ ভাগলৈ যাব প্ৰধানমন্ত্ৰীয়ে দলঙৰ পৰা উপভোগ কৰিব দৃশ্য 1 মাৰ্চলৈ ৰাইজৰ বাবে মুকলি থাকিব দলংখন আৰু 1 মাৰ্চৰ পিছতহে যান বাহনৰ বাবে মুকলি হ'ব দলংখন গুৱাহাটী উত্তৰ গুৱাহাটীৰ যাতায়াতৰ বাবে সময় লাগিব 7 মিনিট কংগ্ৰেছে নহয় ইনক্লুসিভ মাইন্ড বুলি অৰ্গেনাইজেশ্যন এটা ডিফাৰেন্স আছে কংগ্ৰেছৰ নেতাসকলে এইটো নাজানে এইটো জানে সক্ষম মাৰুৱা আদিত্ৰী দাস আৰু যিজনে আমাক খবৰ দিছে তিনিজনৰ ভিতৰৰ গতিকে আমি তেওঁলোকৰ পৰা বণ্ড এখন লিখাই ল'ম কৰিব লাগিব মাতিব লাগিব তেওঁ বেংগালুৰুত থাকে ইয়াত আহে মাজে মাজে তেওঁকো মাতিব লাগিব জলবিদ্যুৎ প্ৰকল্প চলিয়ে গ'ল তাৰ ইলেক্ট্ৰিচিটি দি আমাৰ লাইট জ্বলি আছে অখিল গগৈ বহুত এতিয়া দূৰত গুচি গ'ল এই প্ৰকল্প এবাৰ ষ্টাৰ্ট হ'লে আৰু বন্ধ নহয় সেইটো আৰু তেওঁৰ সেইটো এক্টিয়াৰতে নপৰে জলবিদ্যুৎ প্ৰকল্পৰ জাগাও অৰুণাচলত পানীও অৰুণাচলত আৰু পৃথিৱীত হাইকোৰ্ট আছে সুপ্ৰিম কোৰ্ট আছে গতিকে আমি নিজৰ ফেচবুক লাইভত যি পগলামি কৰিব পাৰো কিন্তু হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্টৰ আগততো নোৱাৰো গুৱাহাটী উত্তৰ গুৱাহাটী দলং আজি পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে 14 ফেব্ৰুৱাৰীত দলংখন মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে কুমাৰ ভাস্কৰ বৰ্মাৰ নামত উৎসৰ্গিত হ'ব দলংখন আৰু মুকলিৰ দিনা দলঙৰ মাজ ভাগলৈ যাব প্ৰধানমন্ত্ৰীয়ে দলঙৰ পৰা উপভোগ কৰিব দৃশ্য আমি পুনৰ জনাইছোঁ এই তথ্যসমূহ আপোনালোকৰ বাবে 1 মাৰ্চলৈ ৰাইজৰ বাবে মুকলি থাকিব দলংখন 1 মাৰ্চৰ পিছতহে যান বাহনৰ বাবে মুকলি হ'ব দলংখন গুৱাহাটী উত্তৰ গুৱাহাটীৰ যাতায়াতৰ বাবে সময় লাগিব 7 মিনিট সুন্দৰভাৱে প্ৰস্তুত হৈ উঠিছে উদ্বোধনৰ বাবে 2019 চনৰ 9 ফেব্ৰুৱাৰীত ইয়াৰ আধাৰশিলা হৈছিল কাকতলীয়াভাৱে ফেব্ৰুৱাৰীতে ইয়াৰ উদ্বোধন হ'ব প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইয়ালৈকে আহিব আৰু তেওঁ জিপেদি ইয়াত আমি পায়াৰ 3 আৰু 4 যিটো মিডল পইণ্ট তালৈকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক লৈ যাম তাৰ পৰা তেখেতে গোটেই দৃশ্যটো চাব আৰু ব্ৰিজখন উদ্বোধন কৰিব উদ্বোধন কৰাৰ পিছত 1 মাৰ্চলৈকে ইয়াক আমি যোনে চাব আহে খোজ কাঢ়িব আহে তেওঁলোকৰ কাৰণেই দিম 1 মাৰ্চৰ পৰা আমি গাড়ী চলাম কিন্তু এইটো নহয় যে ৰাতি যদি মানুহ নাথাকে কোনোবাই স্কুটাৰ এখন আনিব খুজিলে বাধা আছে তেনেকুৱা নহয় কিন্তু ইয়াত যদি বহুত বেছি ট্ৰেফিক থাকে তেতিয়ালে গাড়ী বন্ধ থাকিব কিন্তু যদি বহুত মানুহ নাহে তেতিয়ালে মানুহৰ লগতে গাড়ীও মাজে মাজে চলিব কিন্তু প্ৰথম দুদিন আমি অবজাৰ্ভ কৰি ল'ম সেলফিও মানুহে উঠিব পাৰিব সকলো ইয়াতে খুব ধুনীয়া হৈছে আৰু এটা বহুত ডাঙৰ কাম এটা সম্পাদন হ'ল মই যেনেকৈ লাইভত কৈ আছিলোঁ যে এই কামটো নেশ্যনেল হয় হাইৱে অথৰিটি বা ৰেলৱে কৰা নাই এইটো আমাৰ লোক নিৰ্মাণ বিভাগে কৰিছে এইটো আমাৰ কাৰণে এটা বহুত ডাঙৰ সফলতা এতিয়া ইয়াত সময় নালাগে সেইটোৱে ডাঙৰ বিপদ হৈছে যে একেবাৰে সময় নালাগে গৌৰীপুৰত উঠিবৰ কাৰণে এতিয়া অলপ লাগিব কাৰণ ট্ৰাম্পেটখনৰ কাম চলি আছে ট্ৰাম্পেটখন জুলাইত হৈ যাব ইয়াতে উঠিলে মই ভাবো গৌৰীপুৰ 3 মিনিট নে 7 মিনিট গতিকে আপোনালোকে নিজে বুজি পাওক যে কিমান ডাঙৰ ডিষ্টেন্স এটা কাভাৰ হৈ গৈছে অকণমান খালি সকলোৱে দলঙেদি আহিলে শুক্লেশ্বৰ ঘাটত অলপ ভিৰ হ'ব আমি ট্ৰেফিক প্লেন এটা কৰিছোঁ লাহে লাহে সেইটোক আমি ঠিক কিন্তু যিহেতু বাছ আৰু ট্ৰাক নাহে সেইকাৰণে মই ভবা নাই বহুত বেছি হ'ব বুলি প্ৰথম 1 মাহ হ'ব কিন্তু তাৰপিছত লাহে লাহে আমি তাক কণ্ট্ৰল কৰি ল'ব আমি যিহেতু অহাটো অফিচিয়েলি বন্ধ কৰিব নোৱাৰোঁ গতিকে টোল ইমান থাকিব যে তেওঁলোকে আৰু সেইটো টোল দি ইয়াত নাহে মই ইয়াত যদি আমাৰ 6 লেন হয় যিটো আমাৰ ওচৰত ইয়াত এক্সট্ৰা থাকিব গতিকে অলপ ইঞ্জিনিয়াৰিং দি সুধি লওঁ যদি আমি চাইকেল হেৰি এটা বনাব পাৰোঁ এইটো এটা আগতে আইডিয়াটো অহা নাছিলে
আজিহে মাজত গৈ আইডিয়াটো আহিলে যোনে দিছো যে জাষ্ট টু এনজয় চাইকেল চলাওক গাড়ী চলাওক স্কুটাৰ মটৰচাইকেলো আছে লৈ যাওক অলপ কেইটামান দিন এনজয় কৰক কথাটো হ'ল সেইটো কাৰণ এবাৰ গাড়ী চলিলেতো ইয়াত আৰু কোনো খোজ কাঢ়িব নোৱাৰে শৰাইঘাট ব্ৰিজততো আমি কেতিয়াও খোজ কাঢ়িব নোৱাৰো গতিকে অকণমান যাৰ যাৰ এটা আৰু ইয়াৰ দলংখনৰ ভালকে মাজৰ পৰাই কামাখ্যা মাক চাই থাকিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ